স্যার ধন্যবাদ আপনি বিভিন্ন স্কিমৰ বিষয়ে আমাক ক'লে এই স্কিম কেইটাত আপোনাৰ এপ্লাই কৰিব হলে তাৰ প্ৰসেসটো কেনেকুৱা ধৰণৰ অনলাইন যোগে হয় নে অফলাইন যোগে হয় বা কিবা বিশেষ সময়সীমা থাকে নেকি সেইখিনি বিষয়ে অকণমান যদি চমুকে কৈ দিয়ে যে আমাৰ যেতিয়া আমাৰ স্কিম বিলাক আহে আমি মানে স্বচ্ছভাৱে স্কিম বিলাক লবলৈ মানে আমি যৎপৰোনাস্তি চেষ্টা কৰো যাতে ইয়াত কোনো পলিটিক্যালি যেন কোনো ইনফ্লুয়েন্স নপৰে আৰু যিবিলাক মানে একচুৱেল ফাৰ্মাৰ তেওঁলোকে যেন লাভৱান্বিত হ'ব পাৰে তাৰ কাৰণে আমি যথেষ্ট প্ৰচেষ্টা কৰোঁ ইয়াৰ প্ৰথমতে আমি যেতিয়া আমি সাপোজ প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনা হওক বা আমাৰ এটা আৰু এটা আছে আমাৰ কি RIDFৰ স্কিম আছে আমাৰ পুখুৰী মানে খনন বুলি কয় এইবিলাক যেতিয়া স্কিম আহে তেতিয়া আমাৰ যেতিয়া আমাৰ টাৰ্গেটটো পাই যাওঁ আমি এটো প্ৰথমে ফাৰ্স্ট আমি এডভাৰটাইজ দিওঁ নিউজ পেপাৰত 2-3 খান পেপাৰত নিউজ পেপাৰত এডভাৰটাইজ দিয়া হয় এডভাৰটাইজত আমি সময়সীমা এটা ধৰি দিওঁ মেক্সিমাম 15 দিন ধৰি দিওঁ সেই সময়সীমাৰ 15 দিনৰ ভিতৰত এপ্লিকেশন বিলাক তেওঁলোকে মানে সাবমিট কৰিব লাগিব আমাৰ অফিচৰ পৰা এপ্লিকেশনখন ল'ব লাগিব আৰু 15 দিন পিছত তেওঁলোকে যেতিয়া মানে ফৰ্ম বিলাক জমা দিব সেই তাৰ পিছত আমি আমাৰ যিবিলাক ফিল্ডৰ মানে ফিল্ড ওয়াৰ্কাৰ আছে তেওঁলোকক আমি সাৰ্ভে কৰিব দিওঁ সাৰ্ভে কৰাৰ পিছত তেওঁলোকে আমাৰ প্ৰতিটো পুখুৰীৰ কাৰণে সাৰ্ভে কৰি ৰিপৰ্ট দিব পুখুৰীৰ ফিজিবল হয় না যেতিয়া ফিজিবল হয়তো ৰিপৰ্ট দিয়া হ'ব তাৰ পিছত আমি প্ৰতিজন বেনিফিচিয়াৰিক আমি মেট্ৰিক্স তৈয়াৰ কৰোঁ মেট্ৰিক্সত আমি কিছুমান গাইডলাইন লওঁ সাপোজ তেওঁৰ পুখুৰীটো ৰোড কমিউনিকেশ্যন আছে নে তেওঁৰ পুখুৰীটো সাপোজ বালিচুহিয়া নে না আমাৰ আঠলতীয়া তাত আমি পইণ্ট দিয়া হয় গতিকে সেই ধৰণে আমি কিমান মেট্ৰিক্স লওঁ আৰু সেই মেট্ৰিক্স মতে আমি হেতু মানে ক্ৰমাদ্বি আমি সিৰিয়ালি বনাই লওঁ তাৰ পিছত আমাৰ এখন ডিস্ট্ৰিক্ট সিলেকশন বোৰ্ড আছে ডিস্ট্ৰিক্ট সিলেকশন বোৰ্ডত আমাৰ আয়ুক্ত উপায়ুক্ত আমাৰ বৰ্তমান জিলা আয়ুক্ত আমাৰ সেই অধ্যক্ষ আমাৰ চেয়াৰম্যান বাকি আমাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেন্টৰ আমাৰ জিলা কৃষি বিষয়া আছে ডিস্ট্ৰিক্ট ভেটেৰিনাৰী অফিচাৰ আছে আমাৰ মানে সিও আছে আমাৰ জিলা পৰিষদৰ সিও আছে তেনেকৈ কেভিকেৰ হেড আছে আৰু আমাৰ প্ৰগ্ৰেছিভ মিনপালক থাকে গতিকে সেইখিনিক লৈ আমি এটা ডিস্ট্ৰিক্ট আমাৰ লেভেল কমিটি আছে আমাৰ মই জিলা মিনন বিষয়া মই নিজে মেম্বাৰ সেক্ৰেটাৰী গতিকে তাতে আমাৰ সেই কমিটি সিলেকশন কৰি আমাৰ সেইমতে মানে এপ্ৰুভ কৰি লয় তাৰ পিছত বেনিফিচিয়াৰি গিলা আমি তেনে পৰ্যায়ক্ৰমে পইচাটো পাই যায় আচ্ছা আচ্ছা এপ্লাই কৰিবৰ কাৰণে স্যাৰ কিবা স্পেসিফিক ডকুমেন্টস আছে নেকি মানে কি সাবমিট কৰিব লাগিব তেওঁলোকে নিজৰ ফিচাৰী হওক বা পাৰ্সোনাল ডকুমেন্টস হওক আমি এটো ধৰি দিওঁ যে তেওঁৰ ফাৰ্স্ট কিন্তু যেতিয়া পুখুৰী লাগিব তেওঁৰ আমাৰ মেইন বস্তু হৈছে তক মিয়াদি মাটি হ'বই লাগিব মাটিটো মেইন বস্তু ল্যান্ড ডকুমেন্টটো ফাৰ্স্ট লাগিব তোৰ আধাৰ কাৰ্ড লাগিব তোৰ পান কাৰ্ড লাগিব তোৰ ভোটাৰ আই কাৰ্ড লাগিব তাৰ পিছত তেওঁৰ যিখিনি ঠাইত পুখুৰী খান্দিব তাৰ ফটো লাগিব 3 কপি যত মানে খান্দা হ'ব হেতু মানে জিপিএস ফটো লাগিব আৰু তাৰ পিছত তেওঁৰ মানে পান কাৰ্ড খিনি লাগিল বেংকৰ একাউণ্টটো দিব লাগিব ফৰ্মখনৰ লগত এইখিনি বস্তু আমাৰ বাধ্যবাধকতা ঠিক আছে স্যাৰ মই জানিব বিচাৰিম যিখিনি আপোনাৰ স্কিম আছে সেইখিনিত স্যাৰ কিবা বিশেষ কেনেকৈ ভগাই দিয়া হৈছে নেকি যে আৰবান এৰিয়াৰ বাবে বেলেগ হয় বা ৰুৰাল এৰিয়াৰ বাবে বেলেগ হয় তেনেকুৱা কিবা আছে নেকি নাই হেতু আমি কৰা নাই কাৰণ আমি কেছটো হৈছে কি এইটো বস্তু আমি ওভাৰঅল যেতিয়া টাৰ্গেট পাওঁ আমি নিউজ পেপাৰত টাৰ্গেটটো দিয়া হয় গতিকে যেতিয়া নিউজ পেপাৰত টাৰ্গেটটো দিয়া হয় তেতিয়া মানে ই যিকোনো জোৰে গোটেই জিলাখনৰ প্ৰত্যেক ঠাইৰ পৰাই মানে এপ্লিকেশন কৰিব পাৰিব গতিকে সেই মানে তেনেকুৱা আমাৰ ৰুৰেল বা আমাৰ আৰবান তেনেকুৱা আমাৰ কোনো নিৰ্দিষ্ট গাইডলাইন আমি ৰাখা নাই আছনি যেন সকলো ৰাইজেন উপকৃত হ'ব পাৰে কেৱল ইয়াতে এটাই আছে কি আমাৰ বেনিফিচিয়াৰি ST SC ওমেন হলি 60% পাব আৰু জেনাৰেল হলি 40% সাবসিডি পাব আচ্ছা স্যাৰ মই জানিব বিচাৰিম যে এই স্কিম সমূহত কিবা সাবসিডি আমাৰ যিখিনি বেনিফিচিয়াৰি আছে সেই বেনিফিচিয়াৰিখিনি কিবা সাবসিডি পাব নেকি গভৰ্ণমেণ্টৰ ফালৰ পৰা হয় যে মই অলপ আগত ক'লো যে আমাৰ প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনা যিটো আঁচনি আছে ইয়াতে সাপোজ এটা পুখুৰী এটা 2 বিঘা পুখুৰী এটা খান্দিবলৈ হলে আমাৰ 2,10,000 টকা খৰচ হয় এই 2,10,000 টকাৰ আমি যেতিয়া আঁচনিটো বনাই লম তেতিয়া যদি ST SC ওমেন এই তিনিটা ক্যাটেগৰীৰ কাৰণে 60% তেওঁ মানে হেই পাব সাবসিডি পাব অৰ্থাৎ 2,10,000 60% হলে 1,26,000 টকা তেওঁলোকে ST SC বা ওমেন হলে তেওঁলোকে 1,26,000 টকা পাব 60% আৰু যদি জেনাৰেল মানুহ হয়
তেতিয়া তেওঁ মানে 40% ছাবচিডি পাব 60%টো তেওঁ নিজে খৰচ কৰিব লাগিব 60% যদি 2 বিঘাৰ পুখুৰী এটা খান্দে তেওঁ 84,000 মানে আমাৰ গভৰ্ণমেণ্টৰ পৰা ছাবচিডি পাব আচ্ছা আচ্ছা ঠিক আছে স্যাৰ বহুত বহুত ধন্যবাদ হয় স্যাৰ ইয়াত এপ্লিকেন্ট বিলাকৰ কিবা বয়সৰ সীমা আছে নেকি কিবা এজ লিমিট হয় আমি এজ লিমিট এটা সদায় ধৰি দিওঁ যে ম্যাক্সিমাম 60 বছৰ 60 ওপৰ হলে আমি সেই বেনিফিচিয়াৰীটোক মানে সিলেকশন কৰা নহয় 60 বছৰলৈ আমি এই বেনিফিচিয়াৰীটো আমি মানে সিলেক্ট কৰা হয় কিবা মিনিমাম এজ আছে নেকি স্যাৰ মিনিমাম এজ মানে এতিয়া 18 বছৰৰ তলত নোৱাৰি গতিকে তেওঁ মানে এটা হি হৈ থাকে চাইল্ডহুড হৈ থাকে গতিকে আমি 18 বছৰ তলৰখিনিক আমি সাধাৰণতে নলাও নাই ঠিক আছে স্যাৰ মই স্পেসিফিক্যালি আপোনাক সুধিব বিচাৰিছো যে যেটো এপ্লিকেশন প্ৰসেস হেতু আপোনাৰ অনলাইন নে অফলাইন হেতু আপুনি আৰু এবাৰ যদি আমাৰ দৰ্শকসকলৰ কাৰণে কৈ দিয়ে স্পষ্টভাৱে এতিয়া এই আমি যিখিনি স্কিম আহিছে এটো আমি অফলাইন কৰো অফলাইন মানে কি হৈছে আমি এটোটো এডভাৰটাইজ দিয়া হয় এডভাৰটাইজত আমি আমাৰ অফিচৰ পৰা ফৰ্ম আমি তাতে নিউজ পেপাৰ দিও আমাৰ পৰা কালেকচন কৰি লয় আৰু সেই অফলাইন মতে আমি বস্তুটো এই মানে আবেদনটো কৰিব পাৰি কিন্তু এতিয়া ভাৰত চৰকাৰৰ পৰা এটা নিয়ম এটা কৰিছে যে যদি বেনিফিচিয়াৰীটো কিবা টকা পাব লগা হয় বা তেনে আঁচনি পাব লগা হয় তেওঁ কিন্তু এনএফডিবি পৰ্টেলত ৰেজিষ্ট্ৰেচন কৰিব লাগিব এনএফডিবি নেশ্যনেল ফিচাৰী ডিজিটেল পৰ্টেল এটো আমাৰ গুগলছত গৈ মানে সার্চ কৰিলে নেশ্যনেল ফিচাৰী ডেভেলপমেন্ট পৰ্টেলটো পাব আৰু সেই পৰ্টেলত প্ৰত্যেকজন বেনিফিচিয়াৰী মানে ৰেজিষ্ট্ৰেচন কৰিব লাগিব ইয়াত আধাৰ কাৰ্ড লাগিব আৰু এইটো এটা ভাৰত চৰকাৰৰ পৰা আমাৰ যিবিলাক কমিউনিটি সাৰ্ভিস চেণ্টাৰ আছে সেই চেণ্টাৰ বিলাকত কৰাই দেই আৰু যদি কোনবাই অসুবিধা পায় তেতিয়া আমাৰ বিভাগত আহিলে আমি দেখুৱাই দিম এই এনএফডিবি পৰ্টেলত ৰেজিষ্ট্ৰেচন কৰাৰ কাৰণে আৰু এনএফডিবি পৰ্টেলত যিবিলাক বেনিফিচিয়াৰী ৰেজিষ্ট্ৰেচন কৰিব তেওঁলোকে 100 টকাকৈ আমাৰ গভৰ্ণমেণ্টৰ পৰা পাব যিবিলাকে ৰেজিষ্ট্ৰেচন কৰিব আৰু তাৰ কাৰণে এখন মানে সাৰ্টিফিকেট অটোমেটিক জেনাৰেট হ'ব এই সাৰ্টিফিকেটখন তেওঁ সাবমিট কৰিব লাগিব আবেদনৰ সময়ত আচ্ছা বহুত বহুত ধন্যবাদ স্যার আপুনি কথাখিনি খুব সুন্দৰভাৱে আপুনি বুজাই দিলে মই আশা কৰিছো যে আমাৰ দৰ্শকসকলে নিশ্চয় স্যাৰৰ কথাখিনি বুজি পাইছে হয় স্যার আপুনি জনালে যে আপোনালোকৰ যেটো এডভাৰটাইজমেন্ট আছে হেতু আপোনালোকে কৰে যে বাতৰি কাকতসমূহৰ দ্বাৰা আপোনালোকে কৰে গতিকে আপোনালোকে কিবা স্পেসিফিক বাতৰি কাকত তেনেকুৱা আছে নেকি আৰু লগতে কিবা স্পেসিফিক টাইম পিৰিয়ড আছে নেকি যে এইখিনি সময়ৰ ভিতৰত বা মই যদি এপ্লাই কৰিব বিচাৰিছো তেতিয়া হলে মই নিশ্চয় এটো জানিব লাগিব যে কোনখিনি সময়ত হয়তো মই কোনখন নিউজ পেপাৰ চাব লাগিব গতিকে হেতু অকমান কৈ দিব নে হয় যে আমি সাধাৰণতে যেতিয়া নিউজ পেপাৰ দিওঁ আমি আমাৰ জিলাখনৰ আমাৰ জনসংযোগ বিভাগত আমি বস্তুটো এডভাৰটাইজটো দিয়ালৈ আমি চিঠি লিখো তেওঁলোকক যে তেতিয়া তেওঁলোকক আমি ডাইৰেকশন দিওঁ যে অসমীয়া পেপাৰ 3খনত দিব লাগিব আৰু ইংলিশ পেপাৰ 3খনত দিব লাগিব সাধাৰণতে তেওঁলোকে প্ৰতিদিন আমাৰ অসম দৈনিক অসম এই অসমীয়া নিউজ পেপাৰ এখন বাছি লয় যেন ৰাইজে যেহেতু এইখন বাতৰি মানে বহলভাৱে প্ৰচাৰিত হয় আৰু বেছিভাগ সেইকেইখনতে দেই আৰু আমি সময়সীমা ম্যাক্সিমাম 15 দিন ধৰি লওঁ মিনিমাম 15 দিন দিয়া হয় আৰু হয়তো ম্যাক্সিমাম কেতিয়াবা 20 দিনলৈ দিয়া হয় আৰু এই কাৰণে আমি আমাৰ যিবিলাক মানে আমাৰ পলিটিকেলৰ যিবিলাক আমাৰ জড়িত আমাৰ দৰং জিলাত তেওঁলোকক আমি সেপাৰেটকৈ এডভাৰটাইজটো আমি পঠাই দিওঁ যেন কোনবা ৰাইজে যদি হয়তো কেতিয়াবা নাজানিব পাৰে নিউজ পেপাৰ নাচাব পাৰে এই কাৰণে আমি প্ৰতিজন আমাৰ এমএলএ বিধায়ক মহোদয় এমএলএ বা তেনেকুৱা আমাৰ যিবিলাক জড়িত সকলোকে আমি এডভাৰটাইজটো আমি চিঠি আকাৰে জনাই দিওঁ যে ৰাইজক তেওঁলোকে জনাই দিব পাৰে বছৰৰ কোন কেইটা মাহত স্যাৰ এগেটা এডভাৰটাইজমেন্ট দিয়া হয় নে বছৰটো জুৰাই দিয়া হয় সাধাৰণতে আমাৰ আঁচনিবিলাক নৱেম্বৰ ডিসেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী এইখিনিত আমি সাধাৰণতে প্ৰপ'জাল বিলাক আমি এই কৰো ৰূপায়ণ মানে কৰো তা যেহেতু আমাৰ এপ্ৰিল মাহৰ পৰা বাৰিষা সিজন আহে গতিকে সাধাৰণতে আমি ডিসেম্বৰ জানুৱাৰী মাহত আমি এডভাৰটাইজ বিলাক হয় জানুৱাৰী ফেব্ৰুৱাৰীক লগি আমি এডভাৰটাইজত টাইমটো থাকে আৰু সেই অনুপাতে আমি টাৰ্গেটটো পোৱাৰ লগে লগে আমাৰ এটো অৱশ্যে ওপৰৰ বিভাগৰ পৰা আমাৰ টাৰ্গেটটো আহিব লাগিব টাৰ্গেট আহাৰ লগে লগে আমি 5-6 দিনৰ ভিতৰতে আমি বিভিন্ন ঠাইত মানে এটো হেই কৰে মানে সবকে জনাই দিয়া হয় ধন্যবাদ ধন্যবাদ আমাৰ অল প্ৰগ্ৰেছিভ নিউজৰ সমূহ কৰ্মকৰ্তালৈ মোৰ পৰা বহুত বহুত শুভেচ্ছা থাকিল আপোনালোকে যেটো এটা পদক্ষেপ লৈছে আমাৰ মীনপালকসকলৰ উন্নয়নৰ কাৰণে আমাৰ মাছৰ মানে ব্যৱসায়সকলৰ উন্নয়নৰ কাৰণে যি এটা পদক্ষেপ লৈছে হেতিকৈ সঁচাকৈ আদৰণীয় আৰু ই ভাবিছো এটা আমাৰ গোটেই দৰং জিলাতে এটা এই আপোনালোকৰ যি এটা মানে পদক্ষেপ তাৰ জৰিয়তে আমি দৰং জিলাত আমি মাছ পালনত নীল বিপ্লৱ সূচনা কৰিব পাৰিম বুলি মই আশা ৰাখিছো সকলোকৈ পুনৰ মই নমস্কাৰ গ্ৰহণ কৰি মই মোৰ ইয়াতে সামৰণি মাৰিছো